वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে জেনেৰেল সায়েন্সত কেনেকুৱা ধৰণৰ MCQ আহিব। আজি আমি 45 টা MCQ 100% কনসেপচনৰ সৈতে আলোচনা কৰিম আৰু ইয়াৰে পৰা তোমালোকে 99% MCQ তোমালোকে কমন পাবা। MCQৰ লগতে আমি আজি লং কুৱেশ্যনখিনি আলোচনা কৰিম কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব পাৰে গোটেইকেইটা আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে পাই থাকিবা। লগতে তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সায়েন্স মেথছ এই দুটা সাবজেক্টৰ চেপ্টাৰ ৱাইজ মই 100% তোমালোকৰ লগত ডিসকাশন কৰিছো অলৰেডি। প্লেলিষ্টত ভিডিঅ'বোৰ দিয়া আছে, তোমালোকে ভিডিঅ'বোৰ চাই লোৱা আৰু তাৰে পৰা কিন্তু 99% কুৱেশ্যন কমন আহিব। আৰু আজি আমি যিখিনি কুৱেশ্যন আলোচনা কৰিম সেই কুৱেশ্যনখিনি মই যেতিয়া চেপ্টাৰ ৱাইজ আলোচনা কৰিছো তাতে কিন্তু অলৰেডি এইবোৰ আছে। ঠিক আছে, তো তোমালোকৰ যদি সায়েন্সত ভাল মাৰ্ক অবটেইন কৰাৰ যদি আশা আছে তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু কোনটো বিষয়ত তোমালোকৰ কুৱেশ্যন লাগে তোমালোকে সেইটো কমেন্ট কৰি জনাবা। এটা সব ফার্স্ট টাইম we will discuss about 45 MCQs. After that we will discuss about long questions, what type of questions may come in your exam. Okay, first time we will discuss the question number 1. So ইয়াতে জিংক এন্ড কপাৰ সালফেট ৰিঅ্যাকশন কৰিছে, উৎপন্ন হৈছে জিংক সালফেট টু কপাৰ। ইয়াতে চোৱা এটা কথা লক্ষ্য কৰা, জিংকে ইয়াতে তোমাৰ কপাৰ সালফেটৰ পৰা ইয়াতে চোৱা কপাৰক ইয়াতে কি কৰিছে অপহাৰিত কৰিছে, মানে কপাৰতকৈ জিংক ইয়াতে কি হৈছে বেছি সক্ৰিয়। তো যেতিয়া এটা সক্ৰিয় মৌল হয় আন এটা সক্ৰিয় মৌলক যেতিয়া তোমাৰ অপহাৰিত কৰে তেতিয়াহ'লে তেনেকুৱা বিক্ৰিয়াক আমি কি বুলি কওঁ? অপহৰণ বিক্ৰিয়া বা সাবস্টিটিউশন ৰিঅ্যাকশন বুলি কওঁ। এইটো আমাৰ সি অপশনটো কি হ'ব? কাৰেক্ট অপশন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক মই প্ৰথমতে কৈছোঁ যে 100% কনসেপচনৰ সৈতে আমি ডিসকাশন কৰিম। মানে যিখিনি মই তোমালোকক ডিসকাশন কৰিম, মানে যিকেইটা অপশনৰ বিষয়ে তোমালোকক যিবোৰ মই আলোচনা কৰিম সেই অপশন কেইটাও কিন্তু তোমালোকে ভালদৰে লক্ষ্য কৰিবা, কাৰণ সেই অপশনবোৰৰ পৰাও কিন্তু কুৱেশ্যন আহিব পাৰে। বুজি পাইছানে? আৰু এনেকুৱা ধৰণৰ আলোচনা যেতিয়া চেপ্টাৰ ৱাইজ আলোচনা কৰা হৈছে ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি আৰু EVS গোটেইকেইটা মই সেপাৰেট আলোচনা কৰিছোঁ। তোমালোকে ভিডিঅ'বোৰ চাই লোৱা, নহ'লে হোৱাটছআপ গ্ৰুপত জইন হোৱা মই ভিডিঅ'ৰ লিংক তাতে শ্বেয়াৰ কৰি দিম। ঠিক আছে, ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে কি কৈছে? ইয়াতে চোৱা, হুইচ অফ দ্য ফলোইং মেথড ইজ নট ইউজড ফৰ প্ৰিভেনশ্যন অফ কৰিজন। এইটো চোৱা, ক্ষয়ভৱন ৰোধ কৰিব নোৱাৰি কোনটোৰ দ্বাৰা। এইটো চোৱা, ৰং কৰিলেতো ক্ষয়ভৱন ৰোধ কৰিব পাৰি, কাৰণ ৰং কৰিলে তোমাৰ অক্সিজেনৰ সংস্পৰ্শত আহিব নোৱাৰে, তো সেইকাৰণে এইটো ৰোধ হয়। গ্ৰীজ হনা এইটো তোমাৰ ক্ষয়ভৱন ৰোধ কৰাৰ এটা পদ্ধতি হয়। 10টা লেপন কি হয় চোৱা, 10টা লেপন হৈছে তোমাৰ জিংকৰ প্ৰলেপ দিয়া। ঠিক আছে, যিবোৰ আমাৰ লোহাৰ বস্তু থাকে সেই লোৰ বস্তুৰ ওপৰত জিংকৰ এটা প্ৰলেপ দিয়া হয় আৰু সেই প্ৰক্ৰিয়াটোক গেলভেনাইজেশ্যন বুলি কোৱা হয় বা 10টা লেপন বুলি কোৱা হয়। এটা ডেফিনেশ্যনটো মনত ৰাখিবা, ডেফিনেশ্যনটো কিন্তু পৰীক্ষাত আহে। কিন্তু তাপ দিলে চোৱা, তাপীয় যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ সহায়ত আমি কি কৰিব নোৱাৰোঁ? ক্ষয়ভৱন ৰোধ কৰিব নোৱাৰোঁ। গতিকে আমাৰ ডি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যনটোত আমাৰ কি কৈছে ইয়াতে, দ্য pH অফ দ্য সলিউশ্যনছ A, B, C and D। এতিয়া চোৱা A, B, C আৰু D ইয়াতে আমাৰ এই চাৰিটা তোমাৰ সলিউশ্যন দিয়া আছে আৰু সিহঁতৰ pHৰ ভেলু দিয়া আছে। চোৱা 1 দিয়া আছে, 2 দিয়া আছে, 3 দিয়া আছে আৰু D দিয়া আছে 4। ইনক্ৰিজিং অৰ্ডাৰ অফ এচিডিক স্ট্ৰেন্থছ অফ দিস সলিউশ্যনছ আৰ। আমি এই দ্ৰৱকেইটা কি কৰিব লাগে? ইহঁতৰ এচিডীয় ধৰ্মৰ ভিত্তিত এইটো সজাব লাগে ঊৰ্ধ্ব ক্ৰমত, মানে কমৰ পৰা বেছিলৈ। তোমালোকে জানাই যে pHৰ ভেলু যিমান কম হয় তাৰ এচিডীয় ভেলু তোমাৰ কি হয়? আটাইতকৈ বেছি হয়, হয় না? গতিকে তোমাৰ সৰ্বপ্ৰথম মানে কমৰ পৰা বেছিলৈ যাব লাগিব না। তো সৰ্বচোৱা যিটোৰ pHৰ ভেলু বেছি সেইটো আটাইতকৈ কম এচিডীয় হ'ব। গতিকে প্ৰথমত আহিব D, এইটো 4 আহিব, হয় না? মই এনেকৈ লিখিছোঁ 4 আহিব। তাৰপিছত কি আহিব? তাৰপিছত আহিব 3, তাৰপিছত আহিব 2, তাৰপিছত আহিব 1। তাৰমানে এতিয়া 4 হৈছে D, 3 হৈছে C আৰু তোমাৰ 2 হৈছে B আৰু 1 হৈছে A। মানে এইটো হ'ব আমাৰ কাৰেক্ট, মানে এইটোৰ তীব্ৰতা আটাইতকৈ কম, তাৰপিছত এইটোৰ বেছি, তাৰপিছত এইটোৰ বেছি, তাৰপিছত এইটোৰ বেছি। সেইটো চোৱা ডি অপশ্যনত আছে, ডি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হয়। 4 নম্বৰ চোৱা, ব্ৰাইন ইজ, ব্ৰাইন কি? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ব্ৰাইন কি চোৱা, যিটো আমাৰ ছ'ডিয়াম ক্লৰাইড আছে অৰ্থাৎ যিটো আমি সাধাৰণ নিমখ হিচাপে এপ্লাই কৰোঁ সেইটোৰ যিটো সলিউশ্যন আছে সেই সলিউশ্যনক কি বুলি কোৱা হয়? ব্ৰাইন বুলি কোৱা হয়। তো A নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব।
ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্যনটো চোৱা ইয়াতে কি কৈছে হাই বইলিং পইণ্ট কম্পাউণ্ড ইজ উচ্চ গলনাঙ্কৰ যৌগ উচ্চ গলনাঙ্ক মানে যিবোৰ তাপ দিলে মানে সহজে গলি নাযায় সেইবোৰক উচ্চ গলনাঙ্কৰ যৌগ বুলি কোৱা হয় এটা চোৱা এইটো মিথেন হৈছে তোমাৰ কি মিথেন হৈছে এটা গেছ গতিকে গেছটো তোমাৰ হাইলি ফ্লেমেবল হয় এইটো তোমাৰ মানে একেবাৰে লোৱেষ্ট বুলি ক'ব পাৰি ইয়াৰে লোৱেষ্ট বইলিং পইণ্ট থাকে তাৰপিছত CO2 এইটো এটা তোমাৰ কি হয় গেছ হয় এইটোও নহয় वाटार तो तुम्हार 100 डिग्री सेलसियस टेम्पारेचार আছে 100 डिग्री सेलसियस ताप दिले तुम्हार एटू की हबो वेपराइजेशन हो आरम्भ करिब जेटू कैल्शियम ऑक्साइड अर्थात एक आमी की बुली कও पूरा चून बुलियो कও पूरा चून হয়নে বাইটোক আমি কি বুলি কও কুইক লাইম এই কুইক লাইম যেটো আছে এই কুইক লাইমটোৰ কিন্তু তোমাৰ কি আছে বয়লিং পইণ্ট বহুত বেছি আছে গতিকে ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা এটো কি কৈছে which of the following oxides is amphoteric in nature উভধৰ্মী অক্সাইডটো বাছি উলিয়াবলৈ দিছে সবা প্ৰথমতে তুমি ইয়াতে জানিব লাগিব যে হোৱাট ইজ এম্ফথেৰিক অক্সাইড এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এম্ফথেৰিক অক্সাইড কোনবোৰ হয় যিবোৰে তোমাৰ এসিড লগতে তোমাৰ ক্ষাৰক ঠিক আছে এসিড আৰু ক্ষাৰক দুটাৰ লগত বিক্ৰিয়া কৰি তোমাৰ কি কৰিব লৱণ আৰু পানী উৎপন্ন কৰিব লৱণ আৰু কি উৎপন্ন কৰে পানী উৎপন্ন কৰে মানে এসিডৰ লগতো বিক্ৰিয়া কৰে ক্ষাৰকৰ লগতো বিক্ৰিয়া কৰে আৰু সেই দুটাৰ লগত বিক্ৰিয়া কৰি তোমাৰ কি কৰিব লৱণ আৰু পানী উৎপন্ন কৰিব আৰু সেইবোৰক তোমাৰ কি বুলি কোৱা হয় এটো উভধৰ্মী অক্সাইড বুলি কোৱা হয় এতে কোনটো উভধৰ্মী অক্সাইড হেতু আমাক খুদিছে সোডিয়াম অক্সাইড এটো তাৰ পিছত আছে পটাছিয়াম অক্সাইড কপাৰ অক্সাইড তো নহয় পটাছিয়ামও নহয় সোডিয়ামও নহয় তো এলুমিনিয়াম হ'ব এলুমিনিয়াম অক্সাইড এটা এম্ফথেৰিক অক্সাইড হয় এটো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তোমালোকৰ কিতাপত যেটো তোমাৰ উভধৰ্মী অক্সাইডৰ বিষয় যত আছে তাতে তোমাৰ এটো আছে অলৰেডি ঠিক আছে 7 নম্বৰ কোৱেশ্চনটো চোৱা which is the correct order of decreasing reactivity of metal ধাতুৰ সক্ৰিয়তাৰ অধক্ৰম সো ডিক্রিজিং মানে কমৰ পৰা বেছিলৈ লিখিব লাগে ঠিক আছে তো ইয়াতে সব ম্যাগনেসিয়াম এলুমিনিয়াম জিংক আৰু আয়ৰন তোমালোকৰ কিতাপত এটা সক্ৰিয়তাৰ ক্ৰম আছে এই ক্ৰমটো কিন্তু তোমালোকে চাই লব বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে 8 নম্বৰ কোৱেশ্চনটো চোৱা এটা কি কৈছে which of the following material is not soft তলৰ কোনটো কোমল নহয় এটো চা লিথিয়াম সোডিয়াম আৰু পটাছিয়াম একেটা তোমালোকে 7 ৰ পৰা পঢ়ি আহি আছা যে একেটাক আমি কি বুলি মনত ৰাখিব পাৰো লিনাক বুলি মনত ৰাখিব পাৰো ঠিক আছে লিনাক লিথিয়াম সোডিয়াম আৰু পটাছিয়াম এই ধাতু তিনিটা ইমানেই কোমল যে ইহতক আমি সহজে কি কৰিব পাৰি কটাৰীৰে কাটিব পাৰি একেটা কটাৰীৰে কাটিব পৰা ধাতু তো তোমালোকৰ পৰীক্ষাত এনেকুৱাও কোৱেশ্চন হ'ব পাৰে যে কটাৰীৰে কাটিব পৰা ধাতুৰ নাম লিখা তো লিথিয়াম সোডিয়াম পটাছিয়াম একেটা বহুত কোমল হয় কিন্তু ফেৰাম ফেৰাম মানে কি জানা ফেৰাম মানে হৈছে লু ফেৰাম মানে লু আৰু এই ফেৰাম শব্দটো এটা লেটিন শব্দ হয় সেই কাৰণে তোমাৰ আয়ৰণৰ যেটো সংকেত হেতু তোমাৰ এফ ই লিখা হয় সো এটো প্ৰথম লেটাৰ দুটা এফ ই মানে হৈছে আয়ৰন তোমালোকে জানা হেতু ফেৰাম ঠিক আছে এটো লেটিন শব্দ ফেৰাম মানে হৈছে তোমাৰ লু ঠিক আছে যাক আমি ইংৰাজীত আয়ৰন বুলি জানো ইয়াৰ পিছত চোৱা আৰু এইখিনিটো তোমালোকে জানাই যে পটাছিয়াম আছে পটাছিয়ামৰ সংকেত হৈছে কে কিহৰ কাৰণে জানানে কাৰণ পটাছিয়াম তোমাৰ লেটিন ওয়ার্ড কেলিয়ামৰ পৰা আহিছে কেলিয়াম মানে হৈছে তোমাৰ পটাছিয়াম আৰু সেই কেলিয়ামৰ প্ৰথম লেটাৰটো কে হয় সেই কাৰণে এৰ সংকেত কে হৈছে বুজি পালা এৰ পিছত চোৱা which of the following hydrocarbons addition reactions বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতে কৈছে যে যোগাত্মক বিক্ৰিয়া কোনটোৱে দেখাব এতে সব যোগাত্মক বিক্রিয়া সেইবোৰে দেখুৱাব যিবোৰ তোমাৰ কি হয় অসংপৃক্ত হাইড্ৰকাৰ্বন হয় অসংপৃক্ত হাইড্ৰকাৰ্বন এতিয়া তোমালোকে কবা স্যার অসংপৃক্ত তাৰ মানে এটো হৈছে তোমাৰ আনস্যাচুৰেটেড ঠিক আছে আনস্যাচুৰেটেড যিবোৰ হাইড্ৰকাৰ্বনছ আছে সেইবোৰে হে তোমাৰ কি কৰে যোগাত্মক বিক্ৰিয়া দেখুৱায় এতিয়া অসংপৃক্ত হাইড্ৰকাৰ্বন মানে কি যত তোমাৰ ডাবল বন্ড থাকিব নহলে তোমাৰ কি কৰিব ট্ৰাইপল বন্ড থাকিব এটা ডাবল বন্ড থাকে কত তোমালোকে কিন্তু এইবোৰ কথা মনত কৰি ৰাখিবা দেই মই এনেই কোৱা নাই এইবোৰ ডাবল বন্ড কত থাকে এলকিনত থাকে আৰু তোমাৰ ট্ৰাইপল বন্ড কত থাকে এলকাইনত থাকে মানে তোমাৰ কি হ'ব লাগিব হয় এলকিন হ'ব লাগিব নহলে এলকাইন হ'ব লাগিব তেতিয়া হলেহে কি কৰিব যোগাত্মক বিক্ৰিয়া দেখুৱাব কাৰণ এলকিন আৰু এলকাইন হৈছে অসংপৃক্ত হাইড্ৰকাৰ্বন আৰু যেটো তোমাৰ এলকেন আছে সেই এলকেনটো হৈছে তোমাৰ সংপৃক্ত হাইড্ৰকাৰ্বন যত তোমাৰ সিঙ্গল বন্ড থাকে বুজি পালা আৰু তোমাৰ এলকেনৰ যেটো আণবিক সংকেত হেতু হৈছে CnH2n+2 তাৰ পিছত এলকিনৰ যেটো আণবিক সংকেত হেতু হৈছে CnH2n আৰু এলকাইনৰ যেটো আণবিক সংকেত হেতু হৈছে CnH2n-2
তোমালোকে কিন্তু এই মই ইয়াতে যিখিনি ডেছক্ৰিপশ্যন দিলোঁ তোমালোকক কিন্তু পৰীক্ষাত ইয়াৰে পৰাও কুৱেশ্যন আহিব পাৰে। এই আণৱিক সংকেতবোৰ সোধে, সংপৃক্ত হাইড্ৰ'কাৰ্বন বা অসংপৃক্ত হাইড্ৰ'কাৰ্বন কোনবোৰ হয়, এনেকুৱা ধৰণৰ ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যন হ'ব পাৰে। মই তোমালোকক গোটেইখিনি ইয়াতে কৈ দিলোঁ, তোমালোকে মনত ৰাখা, ঠিক আছে। তো ইয়াতে চোৱা, এইটো তোমাৰ কি হয়, এইটো হৈছে ইথেন। এইটো কি ইথেন হয়, গতিকে চোৱা লাষ্টত এন আহিছে হয়নে, এন আহিলে এইটো তোমাৰ এলকেন যৌগ হয়। তো এলকেন যৌগ হ'লে এইটো হৈছে সংপৃক্ত, এইটো নহ'ব। তাৰপিছত এইটো চোৱা, এইটো হৈছে তোমাৰ বিউটেন, এইটোৰ নাম হৈছে বিউটেন। এইটো চোৱা লাষ্টত এন আহিছে, যদি এন আহিছে এইটো এলকেন যৌগ। তাৰপিছত এইটো হৈছে তোমাৰ প্ৰপেন, এইটো তোমাৰ এলকেন যৌগ। কিন্তু এইটো হৈছে তোমাৰ প্ৰপিন, এইটো কি প্ৰপিন ইয়াতে, কাৰণ ইয়াৰে সংকেত এইটোৰ লগত মিলিছে। চোৱা CnH2n, এইটো হৈছে এলকিন, এইটো হৈছে এলকিনৰ সংকেত। এতিয়া যদি এলকিনৰ যদি সংকেত হয় তেতিয়া কাৰ্বন যিমানটা আহিব হাইড্ৰজেন তাৰ 2 গুণ আহিব। ইয়াতে কাৰ্বন আহিছে 3টা, তেতিয়াহ'লে হাইড্ৰজেন কেইটা আহিব, 2 3 গুণ 6টা আহিব। ইয়াতে 6টাই আছে চোৱা, মানে এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। মানে তোমাৰ এইটো হৈছে অসংপৃক্ত হাইড্ৰ'কাৰ্বন অৰ্থাৎ আনছেচুৰেটেড, এইটো তোমাৰ হাইড্ৰ'কাৰ্বনছ হয়। আৰু সেইকাৰণে তোমাৰ কি কৰিব, এইটোৱেই যোগাত্মক বিক্ৰিয়া দেখুৱাব। চোৱা যোগাত্মক বিক্ৰিয়াৰ পৰা তোমালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে, 100% কনচেপশ্যন মই তোমালোকক দি দিলোঁ। যদি কুৱেশ্যন আহে তেতিয়াহ'লে ইয়াৰ পৰাই কুৱেশ্যন আহিব, ঠিক আছে। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যনটো কি কৈছে, হুইচ দ্য ফাংচনেল গ্ৰুপ ইন দ্য হেক্সানেল। এতিয়া চোৱা হেক্সানেলত তোমাৰ কাৰ্যকৰীমূলক কি থাকে, কাৰ্যকৰীমূলকটো তোমালোকে জানিবই লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহিবই, এইটো 3000% গেৰাণ্টি তোমালোকৰ পৰীক্ষাত আহিবই কাৰ্যকৰীমূলকৰ ওপৰত। এইটো চোৱা হেক্সানেল, মই কৈ দিছোঁ গোটেইকেইটা। এলকহল, এলকহল গ্ৰুপত এইটো হৈছে OH হয়নে, কাৰ্বক্সিলিক গ্ৰুপ এইটো থাকে তোমাৰ COOH। তাৰপিছত আছে এলডিহাইড গ্ৰুপ, এইটোত থাকে তোমাৰ CHO, আৰু কিটন গ্ৰুপত থাকে তোমাৰ CO। এতিয়া চোৱা এইকেইটা সংকেত কিন্তু তোমালোকে মনত ৰাখিব লাগিব, ঠিক আছে। এইটো তোমাৰ এনেকৈ লিখা হয় OH, আৰু COOH তোমাৰ এনেকৈ লিখা হয়, এইটো OH, এইটো এনেকুৱা থাকে। আৰু CHOটো তোমাৰ এনেকুৱা থাকে, এইটো O আৰু ইফালে থাকে H, আৰু এইটো থাকে তোমাৰ এনেকুৱা এইটো। তো তোমাৰ এই সংকেতকেইটা তুমি গোটেইকেইটা কিন্তু মনত ৰাখিব লাগিব, কাৰণ এই সংকেতকেইটা বহুত দৰকাৰী হয় আৰু এই সংকেতকেইটা তুমি জানিবই লাগিব। ইয়াতে কৈছে হেক্সানেল, ইয়াতে নেল হ'লে তোমাৰ ইয়াতে কি আহিছে চোৱা, তোমালোকে মনত ৰাখা, যদি এলকহল হয় তেতিয়াহ'লে তোমাৰ কি হ'ব, অল শব্দ লাষ্টত ইউজ হ'ব। যদি কাৰ্বক্সিলিক গ্ৰুপ হয় তেতিয়াহ'লে লাষ্টত ওই শব্দ আহিব, যেনেকুৱা মিথানয়িক এচিড, ইথানয়িক এচিড, প্ৰপানয়িক এচিড এনেকুৱা আহিব, ঠিক আছে। এইটো ওই শব্দ ইউজ হ'ব। আৰু যদি এলডিহাইড হয় লাষ্টত এল শব্দ ইউজ হ'ব, যেনেকুৱা ইয়াত আছে হেক্সানেল, প্ৰপানেল, বিউটানেল, পেণ্টানেল। আৰু অল আহিলে তোমাৰ কি হ'ব, যেনেকুৱা তোমাৰ প্ৰপানল, বিউটানল, পেণ্টানল, হেক্সানল, গগানল এনেকুৱা, তোমাৰ ননানল এনেকুৱা ধৰণৰ। আৰু কিটন যদি আহে লাষ্টত অন আহিব, যেনেকুৱা তোমাৰ আছে বিউটন। তাৰপিছত আছে প্ৰপানন, এইটো এইটো বিউটানন। তো তোমাৰ এই লাষ্টত কি আহিছে, নন আহিছে। তো ইয়াতে আমাৰ সুধিছে হেক্সানেল, লাষ্টত এল আহিছে। তো এল হ'লে তোমাৰ কি হ'ব, এলডিহাইড গ্ৰুপ হ'ব এইটো। কাৰ্যকৰীমূলক তোমালোকক মই 100% দেখুৱাই দিলোঁ, তোমালোকে এইখিনি কথা মনত ৰাখিব লাগিব। এইখিনি কথা মনত ৰাখিলে যিকোনো ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে পাৰিবা। এতিয়া চোৱা এইটো কি কৈছে, এইটো চোৱা এই মাত্ৰ ক'লোঁ তোমালোকক, এইটো চোৱা এই যিটো কাৰ্যকৰীমূলক আছে এইটো কি হয়, এইটো কিটন হয়। এইটো তোমাৰ এইটোৰ লগত আছে, এইটো এলডিহাইড হয়। এইটো কি হয়, এলডিহাইড, এইটো হৈছে এলডিহাইড। তো যদি এলডিহাইড হয় তেতিয়াহ'লে এটা কাৰ্বন আছে এটা আৰু হাইড্ৰজেন আছে 2টা। তো কাৰ্বন এটা থাকিলে তোমাৰ কি হ'ব, এইটো মিথানেল হয়নে। মিথ মানে 1, তাৰপিছত তোমাৰ ইথ মানে 2, তাৰপিছত ট্ৰাই মানে 3, এইটো পাইছে, বিউট মানে 4 হয়নে। 12 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, ইয়াতে তোমাৰ হুইচ অফ দ্য ফলোইং কম্পাউণ্ড ডাজেণ্ট কণ্ডাক্ট ইলেক্ট্ৰিচিটি, তলৰ কোনটো বিদ্যুৎ পৰিবহন নকৰে, বিদ্যুৎ পৰিবহন নকৰে কোনটোৱে, সেইটো সুধিছে। এইটো ৱাটাৰ হ'ব, কাৰণ তোমাৰ যিটো পিউৰ ৱাটাৰ থাকে, পিউৰ ৱাটাৰে কেতিয়াও ইলেক্ট্ৰিচিটি কণ্ডাক্ট নকৰে। 30 নম্বৰ চোৱা, হুইচ অফ দ্য ফলোইং এলিমেণ্ট হেজ টুৱাইচ ইলেক্ট্ৰন ইন ইটছ ভেলেন্স শেল এজ ইটছ ফাৰ্ষ্ট শেল। প্ৰশ্নটো কি কৈছে বুজি পাইছেনে, কোনটো মৌলৰ দ্বিতীয় কক্ষ, এইটো প্ৰথম কক্ষ, এইটো হৈছে আমাৰ দ্বিতীয় কক্ষ ধৰিছোঁ, ঠিক আছে। দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ 2 গুণ ইলেক্ট্ৰন থাকে। এতিয়া চোৱা প্ৰথম কক্ষত কেইটা ইলেক্ট্ৰন থাকিব পাৰে তোমালোকে সেইটো আগতে জানিব লাগিব। চোৱা এটা খোলত সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব পাৰে কিমানটা, 2n² থাকিব পাৰে।
য'ত n মানে হৈছে খোলৰ সংখ্যা হয়নে তো প্ৰথম খোলত থাকে 2টা দ্বিতীয় খোলত থাকে কেইটা 8টা তাৰ পিছত থাকে কিমানটা 18টা হয়নে তাৰ পিছত থাকে 32টা এনেকে তোমাৰ ইলেক্ট্ৰনিক লিখা হয় তোমালোকে গমে পোৱা তো প্ৰথম কক্ষত আছে 2টা তো আমি 2টা দি দিলে তাৰ পিছত আছে দ্বিতীয় কক্ষত আছে আৰু 2 গুণ তো 2 গুণ কিমান হ'ব 4 তো 2 3 4 তো টোটাল ইলেক্ট্ৰন কেইটা হ'ল 6টা এতিয়া 6 ইলেক্ট্ৰনিক কাৰ থাকে কাৰ্বনৰ থাকে গতিকে এটো আমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে বৰ্গ গ্ৰুপ এইবোৰৰ পৰা কিন্তু কোৱেশ্চন আহিব ঠিক আছে ইন এ গ্ৰুপ দ্য এটমিক সাইজ অফ এলিমেন্ট বৰ্গ এটাত মৌলবোৰৰ পাৰমাণবিক আকাৰ কি হয় বাঢ়ে হয়নে কিহৰ কাৰণে কাৰণ বৰ্গ এটাত ওপৰৰ পৰা যেতিয়া তললৈ আহিবা তেতিয়া তোমাৰ কক্ষৰ সংখ্যা বাঢ়িব এনেকে কক্ষৰ সংখ্যা বাঢ়ে লাহে লাহে কক্ষৰ সংখ্যা কি হয় ইনক্ৰিজ হয় আৰু যদি কক্ষৰ সংখ্যা বাঢ়ে তেতিয়া হলে তোমাৰ নিউক্লিয়াছৰ পৰা ইয়াৰ মাজৰ দূৰত্ব বাঢ়ি যায় দূৰত্ব বাঢ়ে মানে কি আকাৰ বাঢ়ে গতিকে এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 15 number the breakdown of pyruvate to given carbon dioxide water and energy takes place in to mitochondria to সকলে জানা হয়নে pyruvate নো ভাঙি কার্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা কাৰ্যটো কোত সম্পাদিত হয় এটো মাইটোকন্ড্ৰিয়াত সম্পাদিত হয় তাৰ পিছত চোৱা which of the following components of food is digested by amylase amylaseৰ দ্বাৰা খাদ্যৰ কোনটো অংশ পাচন হয় কাৰ্বোহাইড্ৰেট এটো শ্বেতসাৰ হয়নে আৰু amylaseৰ কাম কি তোমাৰ শ্বেতসাৰক কি হলে পৰিৱৰ্তন কৰে গ্লুকোজলৈ পৰিৱৰ্তন কৰা এটো মুখত পোৱা যায় আমাৰ লালটি এমাইলেজ এটো লালটি এমাইলেজ বুলি কয় তো লালটি এমাইলেজৰ কাম হৈছে কাৰ্বোহাইড্ৰেটক গ্লুকোজলৈ কি কৰা পৰিৱৰ্তন কৰা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো দা ফিল্ট্ৰেশন ইউনিট অফ কিডনি এটো নেফ্ৰন হয় সেকনৰ লগত জড়িত কাৰ্যকাৰী বৃক্কৰ একক কি হয় নেফ্ৰন which plant hormone promote cell division সব বহুত ইম্পৰ্টেন্ট হয় সেল ডিভিজন অৰ্থাৎ কোষ বিভাজনত সহায় কৰে কোনে সাইটোকাইনিনে সহায় কৰে মই বাকি এটাও কৈ আছো সব অক্সিজেন কি কৰে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে উদ্ভিদৰ বৃদ্ধি তাৰ পিছত তোমাৰ কাণ্ডৰ কলেবৰ বৃদ্ধিত কি কৰে সহায় কৰে আৰু এইটো তোমাৰ কি কৰে কাণ্ডৰ কলেবৰ বৃদ্ধিত সহায় কৰে বিশেষকৈ কাণ্ডৰ কলেবৰ বৃদ্ধিত কি কৰে সহায় কৰে সাইটোকাইনিনে তোমাৰ কোষ বিভাজনত সহায় কৰে আৰু এফসাইসিক এসিডে তোমাৰ কি কৰে গছৰ পাত সৰি পৰা তাৰ পিছত তোমাৰ ফল পকা ঠিক আছে এবোৰ আৰু উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া বৃদ্ধিত কি কৰে বাধাও প্ৰদান কৰে বৃদ্ধিত বাধা প্ৰদান কৰে মনত ৰাখিবা পাত সৰি পৰা ফল পকা বা ফল সৰি পৰা গছৰ বৃদ্ধিত বাধা প্ৰদান কৰা এইকেইটা কাম হৈছে এফসাইসিক এসিডৰ সাইটোকাইনিনৰ কাম হৈছে কোষ বিভাজনত সহায় কৰা জিবাৰেলিনৰ কাম হৈছে কাণ্ডৰ কলেবৰ বৃদ্ধি কৰা আৰু অক্সিজেনৰ কাম হৈছে বৃদ্ধিত সহায় কৰা ঠিক আছে ইয়াৰ পিছত চোৱা লাৰ্জেষ্ট পাৰ্ট অফ হিউম্যান ব্ৰেইন তো মানুহৰ মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশটো কি সেৰিব্ৰাম তাৰ পিছত 20 নম্বৰ কোৱেশ্চন চোৱা the gap between two neuron is called দুটা নিউরনৰ মাজত খালি ঠাই কি বুলি কয় সাইনাপছ বুলি কোৱা হয় ড্যাশ হৰম'নছ ইজ সেক্ৰেটেড ইন গাৰ্লছ ডিউৰিং পিউবাৰ্টি যেতিয়া তোমাৰ কি হয় ছোৱালী সকলৰ যেতিয়া কৈশোৰ কাল হয় তেতিয়া তোমাৰ কোনটো হৰম'ন নিহৰণ হয় এটো হৈছে এষ্ট্ৰোজেন হয়নে লৰা সকলৰ নিহৰণ হয় টেস্টোষ্টেৰন আৰু ইনসুলিন হৰম'নটোৰ বিষয়ে কিন্তু মনত ৰাখিবা ইনসুলিন হৰম'নটো অগ্নাশয় গ্ৰন্থিয়ে নিহৰণ কৰে ইনসুলিন হৰম'নটো অগ্নাশয় গ্ৰন্থিয়ে নিহৰণ কৰে আৰু ইয়াৰ অভাৱ হলে মানুহৰ কি বেমাৰ হয় ডায়াবেটিস বেমাৰ হয় মনত ৰাখিবা ডায়াবেটিস বেমাৰ হয় আৰু এই ডায়াবেটিস বেমাৰৰ পৰা হাত সাৰিবলৈ ইয়াতে কি কৰা হয় ইনসুলিনৰ বেজি দিয়া হয় ইনসুলিনৰ বেজি আৰু তোমাৰ ইয়াতে ইনসুলিনৰ কাম কি ইনসুলিনৰ কাম হৈছে আমাৰ তেজত থকা গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা মানে চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা যদি আমাৰ দেহত গ্লুকোজৰ পৰিমাণ বাঢ়ি যায় তেতিয়াহ'লে আমি ইনসুলিনৰ বেজি ল'ব লাগে মনত ৰাখিবা দেই এইবোৰ কথা এইবোৰ পৰা কোৱেশ্চন আহে থাইৰক্সিন কি হয় এটো থাইৰয়েড গ্ৰন্থিয়ে নিহৰণ কৰে হয়নে থাইৰয়েড গ্ৰন্থিয়ে নিহৰণ কৰা এবিধ হৰম'ন হয় আৰু থাইৰক্সিন হৰম'নটো তোমাৰ যদি অভাৱ হয় তেতিয়াহ'লে মানুহৰ কি বেমাৰ হয় গৰল বেমাৰ হয় যাক আমি ইংৰাজীত গয়টৰ বুলি কওঁ গৰল বেমাৰ হয় মানুহৰ গলটো যে ফুলি উঠে হেতু বেমাৰ হয় আৰু এই থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন উৎপাদনৰ কাৰণে আয়োডিন লৱণৰ আৱশ্যক হয় আয়োডিনৰ আৱশ্যক হয় মনত ৰাখিবা 22 নম্বৰ কোৱেশ্চন চোৱা এসেক্সুৱেল ৰিপ্ৰডাকশন টেক্স প্লেস থ্ৰু বাডিং এটো অযৌন প্ৰজননৰ যেটো মুকুলোদ্গম সংঘটিত ক'ত হয় এটো ষ্টত হয় মনত ৰাখিবা দেই এইবোৰ বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এমিবাইটো দ্বিবিভাজন কৰে হেতু তোমালোকে জানাই প্লাজমোডিয়ামে তোমাৰ কৰে স্পোৰ ফৰ্মেশন ঠিক আছে স্পোৰ ফৰ্মেশন অৰ্থাৎ ৰেণু গঠন প্ৰক্ৰিয়াৰে তোমাৰ প্লাজমোডিয়ামে কি কৰে আৰু তোমাৰ যেটো লেছমেনিয়া আছে এটো তোমাৰ বিভংগন বা বহু বিভাজন এটো বিভংগন বা তোমাৰ বহু বিভাজন এই দুটা পদ্ধতিৰে কি কৰিব পাৰে
বংশ বিস্তাৰ কৰিব পাৰে মনত ৰাখিবা ইয়াৰ ওপৰত কিন্তু কোৱেশ্চন এটা আহিবই দ্য এনচাৰ কণ্টেইন কি পোৱা যায় এনচাৰত এইটো পৰাগৰেণু পোৱা যায় পলেন গ্ৰেইন তাৰপিছত 24 নম্বৰ হুইচ এমং দ্য ফলোইং ডিজিজ ইজ নট সেক্সুৱেলি ট্ৰান্সমিটেড কোনটো যৌন সংক্ৰমিত নহয় এতে সব গনৰিয়া বেমাৰটো যৌন সংক্ৰমিত হয় সিফিলিছ হয় HIV এটোতো হয়ে কিন্তু হেপাটাইটিছ এটো যৌন সংক্ৰমিত নহয় এটো ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত 25 নম্বৰত কি কৈছে এন এক্সাম্পল অফ হোমোলগাছ অৰ্গান এতে হোমোলগাছ অৰ্থাৎ সমসংস্থ হোমোলগাছ মানে কি হোমোলগাছ মানে তোমাৰ কি থাকিব সেম স্ট্ৰাকচাৰ থাকিব সৰি ডিফাৰেন্ট স্ট্ৰাকচাৰ থাকিব ৰবা এতে সমসংস্থ মানে তোমাৰ উৎপত্তি স্থান তোমাৰ কি হয় বেলেগ বেলেগ হয় উৎপত্তি স্থান বেলেগ আৰু তোমাৰ কি হয় কাৰ্যও বেলেগ বেলেগ হয় ঠিক আছে উৎপত্তি স্থানো বেলেগ লগতে কাৰ্যও বেলেগ হেবোৰক সমসংস্থ বুলি কয় আৰু এটা আছে তোমাৰ এটো হোমোলগাছ এতে অসমীয়াটো কিবা উল্টা উল্টা আছে নেকি এতে আচ্ছা সমসংস্থ এছামিজটো ধৰ সমসংস্থ মানে যিবোৰৰ তোমাৰ উৎপত্তি স্থান বেলেগ আৰু কামো বেলেগ বেলেগ হেবোৰক সমসংস্থ অংগ বুলি কয় ঠিক আছে তো এটো তোমাৰ এটো হয় এটোও হয় এটোও হয় গতিকে গুটেকেটা হ'ব আৰু এটা আছে সমবৃত্তি অংগ মানে কি যিবোৰৰ তোমাৰ উৎপত্তি স্থান বেলেগ বেলেগ উৎপত্তি বেলেগ হ'ব পাৰে কিন্তু কাম একে কাম কি একে হয় হেবোৰক তোমাৰ কি বুলি কোৱা হয় সমবৃত্তি মানে কাম তাৰ পিছত কোৱেশ্চনটো চাও হু ইজ দ্য ফাদাৰ অফ হেৰিডিটি বংশগতিৰ পিতৃ কোন এটো গ্ৰেগৰ জোহান মেন্ডেল হয়নে আৰু ডাৰউইনক তোমাৰ বিবৰ্তনৰ পিতৃ বুলি কয় মনত ৰাখিবা ডাৰউইনক এটো বিবৰ্তনৰ পিতৃ ডাৰউইন বুলি কোৱা হয় ফাদাৰ অফ ইভলিউশন তাৰ পিছত কোৱেশ্চনটো চাও কি কৈছে In one of Mendel's experiments with pea plants, Mendel observed that when a pure tree plant is crossed with a pure dwarf pea plant, the ratio of tall plant to short plant in F2 generation is. Mendele তেখেতৰ এটা বংশানুক্ৰমিক পৰীক্ষাত মটৰ মাহৰ বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ গছৰ মাজত সংকৰণ ঘটোৱাত আপত্তিজনক সৃষ্টি হোৱা ওখ আৰু চাপৰ অনুপাত এটো 3:1 হয় এটো এক সংকৰণ পৰীক্ষাৰ অনুপাত সুধিছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা The image shows the path of incident ray, a concave mirror. অবতল দাপনত আপতিত ৰশ্মিৰ এটো কোট প্ৰতিবিম্ব কি হ'ব গঠন হ'ব এটো আমাক খুদিছে এটো চোৱা এটো যদি আমি এটো যদি এনেকে আমি টানো এটো এনেকে যাব আৰু এটো তোমাৰ কি হ'ব এটো এনেকে আহিব এই এটা এনেকে হ'ব হয়নে তো এটো তোমাৰ C আৰু F ৰ মাজত হ'ব এটো বিটুইন C and F ফৰ্মেশন হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা এতে কি কৈছে ইফ দ্য পাৱাৰ অফ এ লেন্স ইজ -2 ডায়োপ্টাৰ এতে ডি মানে হৈছে ডায়োপ্টাৰ আৰু এটো মনত ৰাখিবা লেন্সৰ যেটো লেন্সৰ পাৱাৰৰ SI ইউনিট হৈছে ডায়োপ্টাৰ এটো ইংৰাজীত যেটো ডায়োপ্টাৰ বুলি কয় অসমীয়াটো ডায়োপ্টাৰ বুলি কয় আৰু লিখা হয় এটো কেপিটেল ডি ৰে আৰু যদি তোমাৰ অবতল লেন্স হয় ঠিক আছে যদি অবতল লেন্স হয় কি লেন্স অবতল লেন্সৰ ক্ষমতা সদায় নেগেটিভ আৰু উত্তল লেন্সৰ ক্ষমতা সদায় তোমাৰ পজিটিভ হয় এটা মাইনাস আছে গতিকে লেন্সখন কি হ'ব এটো অবতল হ'ব একেবাৰে সিম্পল কোৱেশ্চন হয় 30 নম্বৰ কোৱেশ্চন চা if the radius of curvature of a convex mirror 32 cm the focal length of this mirror যদি উত্তল দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ দি আছে ভাঁজ ব্যাসাৰ্ধ মানে r এটো দি আছে 32 তেতিয়া হলে ফোকাস দৈৰ্ঘ্য কিমান হ'ব আমি জানো r = 2f মানে f = কি r/2 এতিয়া তোমাৰ ইয়াতে f = r/2 মানে 32/2 মানে এটো হ'ব 16 cm এটো 1 নম্বৰ C নম্বৰ অপশনটো কারেক্ট অপশন হয় তাৰ পিছত কোৱেশ্চনটো চা star appear to be twinkling because of তৰাৰ তিৰবিৰণিৰ কাৰণ কি তৰা কিয় তিৰবিৰা এটো বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবোৰ কিন্তু মনত ৰাখিবা দেই বাইফোকাল লেন্স ইজ ইউজড ইন দ্বিফোকাসযুক্ত লেন্স কোড ব্যৱহাৰ কৰা হয় প্ৰেছবায়োপিয়া হলে আৰু যদি তোমাৰ কেটাৰেক্ট বা ছানি পৰা বেমাৰ হয় তেতিয়াহলে আমি কি কৰিব পাৰো কন্টাক্ট লেন্স আমি ইউজ কৰিব পাৰো হয়নে কন্টাক্ট লেন্স
মানে স্পৰ্শ লেন্স আমি ইউজ কৰিব পাৰোঁ। হাইপাৰমেট্ৰপিয়াত আমি কি ইউজ কৰোঁ? উত্তল লেন্স। আৰু মায়োপিয়াত আমি কি ব্যৱহাৰ কৰোঁ? অৱতল লেন্স। মনত ৰাখিবা এইবোৰ, ঠিক আছে। মায়োপিয়াক অৱতল লেন্স ইউজ কৰা হয়, তাৰপিছত হাইপাৰমেট্ৰপিয়া হ'লে উত্তল লেন্স, আৰু চানি পৰিলে আমি কেটাৰেক্ট কণ্টেক্ট লেন্স ইউজ কৰোঁ, আৰু প্ৰেছবায়োপিয়া হ'লে আমি বাইফোকেল লেন্স ইউজ কৰোঁ। ইয়াৰ পিছত ইন হুইচ পাৰ্ট অফ হিউমেন আইজ ইমেজ অফ এন অবজেক্ট ফৰ্মড, মানুহৰ চকুৱে প্ৰতিবিম্ব গঠন কৰা স্থান ক'ত হয়? ৰেটিনা বা অক্ষিপট। SI ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ, বিদ্যুৎ আধানৰ SI কি? কুলম, ঠিক আছে। এইটো তোমাৰ C বুলি লিখা হয়, কুলম বুলি লিখা হয়। তাৰপিছত এইটো কেইটা মনত ৰাখিবা, বিভৱবেদৰ একক হৈছে ভোল্ট, কাৰ্যৰ একক হৈছে জুল, আৰু শক্তিৰ একক হৈছে ৱাট। এইকেইটা মনত ৰাখিবা। হুইচ অফ দ্য ফলোয়িং টাৰ্ম ডাজ নট ৰিপ্ৰেজেণ্ট ইলেক্ট্ৰিক পাৱাৰ ইন এ চাৰ্কিট, এটা বৰ্তনীৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? এইটো IR² বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে। তাৰপিছত কুৱেশ্যনটো চোৱা, এট দ্য টাইম অফ শ্বৰ্ট চাৰ্কিট দ্য ইলেক্ট্ৰিক কাৰেণ্ট ইন দ্য চাৰ্কিট, শস্য বৰ্তনী হোৱাৰ সময়ত বৰ্তনীৰ প্ৰবাহ কি হয়? বাঢ়ি যায়, ইনক্ৰিজ হেভিলি। এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, দ্য ডিভাইচ ইউজড ফৰ প্ৰডিউচিং ইলেক্ট্ৰিক কাৰেণ্ট ইজ কল্ড, বৈদ্যুতিক প্ৰবাহ উৎপন্ন হোৱা সঁজুলি কি বুলি কয়? এইটো জেনেৰেটৰ বুলি কোৱা হয়, তোমালোকে জানাই সকলোৱে। ইয়াৰ পিছৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হোৱাট হেপেণ্ড টু দ্য মেগনেটিক ফিল্ড অফ দ্য সলিনয়েড ৱেন দ্য কাৰেণ্ট ইনক্ৰিজ, যেতিয়া প্ৰবাহ বঢ়োৱা হয় সলিনয়েডৰ চুম্বক ক্ষেত্ৰ কি হ'ব? বাঢ়িব, হয়নে? কাৰণ তোমাৰ সলিনয়েডৰ ভিতৰৰ যিখিনি তোমাৰ চুম্বক ক্ষেত্ৰ, সেই চুম্বক ক্ষেত্ৰটো সদায় প্ৰবাহৰ কি হয়? সমানুপাতিক হয়। তাৰমানে প্ৰবাহ যিমানে বাঢ়িব তাৰ চুম্বক ক্ষেত্ৰও সিমানে কি হ'ব? বাঢ়িব, ঠিক আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, এতে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি, তলত কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়? ইয়াতে পৰম্পৰাগত শক্তিৰ উৎস নহয় বুলি কৈছে। তো ইয়াতে আছে তোমাৰ উইণ্ড এনাৰ্জি, তো ফচিল ফুইল, জীৱভৰ। তো ইয়াৰে তোমাৰ শুদ্ধ উত্তৰ হ'ব, ইয়াৰে বি অপশ্যনটো কাৰেক্ট হ'ব, নিউক্লিয়াৰ এনাৰ্জি। এইটো পৰম্পৰাগত শক্তিৰ উৎস নহয়, এইটো হৈছে অপৰম্পৰাগত শক্তিৰ উৎস। এইটো বি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, ফিউল ইজ ইউজড ইন থাৰ্মেল পাৱাৰ প্লেণ্ট, ইন্ধন তাপভিত্তিক শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা হয়। এইটো জীৱাশ্মজাত ইন্ধন ইউজ কৰা হয়, হয়নে? ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, হুইচ অফ দ্য ফলোয়িং কনষ্টিটিউটছ এ ফুড চেইন, তলৰ কোনটোৱে খাদ্য শৃংখল গঠন কৰিব? এইটো চোৱা, তোমাৰ ছাগলীয়ে ঘাঁহ খায় আৰু মানুহে ছাগলীক খায়, গতিকে এইটো শুদ্ধ হয়, এইটো আমাৰ মিলে। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ নট নন বায়'ডিগ্ৰেডেবল ছাবষ্টেঞ্চ, নন বায়'ডিগ্ৰেডেবল মানে যিবোৰ পচি নাযায় সেইবোৰ, হয়নে? তো কাঠ পচি যাব, উলেন ক্লথ, সূতাৰ কাপোৰটো পচিব, কাগজো পচিব, কিন্তু প্লাষ্টিকৰ বেগ পচি নাযায়, গতিকে চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ নট ইনক্লুডিং 3R, তোমালোকে জানা 3R যিটো ৰুল আছে, ৰিডিউচ, ৰিচাইকেল আৰু ৰিউজ, আৰু ৰিজেনেৰেশ্যনটো এইটো তোমাৰ 3Rৰ অন্তৰ্ভুক্ত নহয়। ৰিডিউচ, ৰিচাইকেল আৰু ৰিউজ এইটো হৈছে 3R, হয়নে? এইটো তোমালোকে জানিব লাগে। ৰিডিউচ, তাৰপিছত আছে তোমাৰ ৰিউজ, আৰু হৈছে কি? ৰিচাইকেল। এইকেইটা হৈছে তোমাৰ কি? 3R প্ৰিন্সিপল হয়, কিন্তু ৰিজেনেৰেশ্যনটো নহয়। ইয়াৰ পিছত কুৱেশ্যনটোত চোৱা, হুইচ প্ৰব্লেম এৰাইজ ফৰ দ্য কনষ্ট্ৰাকশ্যন অফ বিগ ডাম, এইটো নদী বান্ধ, বৃহৎ নদী বান্ধ দেখি কি সমস্যাৰ সৃষ্টি কৰিব পাৰে? সামাজিক সমস্যা পাৰে, অৰ্থনৈতিক সমস্যাও পাৰে, পৰিৱেশৰ সমস্যাও পাৰে, গতিকে গোটেইকেইটা। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, হুইচ ইজ নন এজ ফিউচাৰ ফিউল, ভৱিষ্যত ইন্ধন হিচাপে কাক জনা যায়? এইটো হাইড্ৰজেন। মনত ৰাখিবা, হাইড্ৰজেনৰ 15,000 কিলো জুল পাৰ কেলৰি, 15,000 তোমাৰ 1 কেজিত কি কৰিব পাৰে? কেলৰি বা কিলো জুল শক্তি উৎপন্ন কৰিব পাৰে। সৰ্বোচ্চ, আটাইতকৈ বেছি, পৃথিৱীত যিমান ইন্ধন আছে আটাইতকৈ বেছি তাপ উৎপন্ন কৰিব পাৰে কোনে? হাইড্ৰজেন গেছে, ঠিক আছে। তো সেইকাৰণে হাইড্ৰজেনক তোমাৰ ভৱিষ্যত ইন্ধন বুলি কোৱা হয়, কাৰণ ইয়াৰে তোমাৰ বহুত কমাৰ্চিয়েল আছে। এতিয়া চোৱা, তোমাৰ MCQখিনি হৈ গ'ল। এতিয়া চোৱা ডেছক্ৰিপশ্যন পাৰ্টত, ইয়াতে তোমাৰ চোৱা, এইটো তোমাৰ সন্তুলন কৰিব লাগে, এইটো কেনেকৈ সন্তুলন কৰিবা? তো এইবোৰ কুৱেশ্যন, এই কুৱেশ্যনটো কিন্তু তোমালোকৰ এইবাৰ আহিব, চাবা, যিটো ৰেডক্স ৰিয়েকশ্যন আছে এইটো। তাৰপিছত তোমাৰ এই প্ৰশ্নটো, ইয়াতে যিকেইটা কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যন 99% কি ইম্পৰ্টেণ্ট হয়?
ঠিক আছে প্লাষ্টাৰ অফ পেৰিছ কেনেকৈ প্ৰস্তুত কৰা হয় ইয়াৰ ব্যৱহাৰ লিখা তাৰপিছত এইটো স্ফটিকাবদ্ধ জলকি এইটো এটা উদাহৰণ দিয়া তাৰপিছত আয়নীয় বন্ধনী ইলেক্ট্ৰন ফুটচিটৰ সহায়ত সোডিয়াম ক্লৰাইডৰ গঠন ব্যাখ্যা কৰা মই এইকেইটা তোমালোকক অলৰেডি শিকাই দিছোঁ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে সোডিয়াম ক্লৰাইড তাৰপিছত মেগনেছিয়াম ক্লৰাইড তাৰপিছত তোমাৰ মেগনেছিয়াম অক্সাইড হয় আৰু এটা আছে তোমাৰ সোডিয়াম অক্সাইড এইকেইটা মই তোমালোকক অলৰেডি ইলেক্ট্ৰন স্থানান্তৰণ পদ্ধতিৰে শিকাইছোঁ ঠিক আছে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ' চাই লোৱা অলৰেডি শিকোৱা হৈছে এইবোৰ তোমালোকে এতিয়াও আৰু এনে বহি থাকিলে কাম হ'ব নেকি এতিয়া চোৱা এইটো তোমাৰ পেণ্টেনৰ গঠন সমযোগীবোৰ আঁকা আৰু ইহঁতৰ IUPAC নাম লিখা বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট এইটো কিন্তু আহিব পাৰে চোৱা IUPAC নামটো লিখিবলৈ আহিবই আহিব ইয়াৰ পিছত চোৱা সম্ভ্ৰান্ত গেছ কাক কোৱা হয় ইহঁত কিয় নিষ্ক্ৰিয় হয় উদ্ভিদত কেনেদৰে খাদ্য পৰিবহন হয় এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো ৰক্তনলিকা কি চাবা তোমালোকে আৰু এইটো কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব মই কৈ দিলোঁ কম্পাৰ্টমেণ্টেল এক্সামত এইটো আহিব 3 মাৰ্কৰ কুৱেশ্যন হয় ৰক্তনলিকা কি তেজ পৰিবহন ক্ৰিয়াত্মকী তেজত অনুচক্ৰিকাৰ ভূমিকা কি তাৰপিছত স্নায়ু কলাবোৰ কেনেকৈ কাম কৰে এইটো তোমাৰ ফুলৰ ছবি চোৱা যিকেইটা তোমাৰ ইম্পৰ্টেণ্ট ডায়গ্ৰাম আছে কি ইম্পৰ্টেণ্ট ডায়গ্ৰাম তোমালোকৰ আহিব পাৰে ইম্পৰ্টেণ্ট ডায়গ্ৰামবোৰো মই ডিছকাশ্যন কৰিছোঁ তোমালোকে চাই লোৱা মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেকৈ কৰা হয় সো এই যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো তোমাৰ ডিফাৰেণ্ট ওয়েত আহিব পাৰে তোমালোকৰ যেটো প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গৈছে সেই এক্সামিনেশ্যনত কিন্তু ডিফাৰেণ্ট ওয়েত এই কুৱেশ্যনটো আহিছে তো মই এটা প্ৰশ্ন কৈ দিওঁ তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আৰু এইটোৰ আনসাৰ কিন্তু সেম হ'ব আৰু সেই প্ৰশ্নটো কি যে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণৰ বাবে কেৱল পিতৃ দায়ী মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণৰ বাবে কেৱল পিতৃ দায়ী তোমাৰ যুক্তি দিয়া ডাইৰেক্টলি এনেকৈ কুৱেশ্যন আহে ঠিক আছে 2 মাৰ্কৰ কাৰণে তাৰপিছত চোৱা এইটো তোমাৰ লাইট চেপ্টাৰৰ পৰা এনেকুৱা কিন্তু অংক এটা আহিব তোমালোকৰ 3 মাৰ্কৰ কাৰণে সেইকেইটা বাৰু আমি পিছত এদিন আলোচনা কৰিম তোমাৰ কি আহিব পাৰে ঠিক আছে তাৰপিছত তোমাৰ এইটো চোৱা এই কুৱেশ্যনটো চোৱা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং কিয় ৰঙা হয় তাৰপিছত এই ডায়গ্ৰামটো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব ঠিক আছে আৰু তোমাৰ এই লাষ্টৰ যি দুটা কুৱেশ্যন আছে 21 আৰু 22 এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰে তোমাৰ গোটেইকেইটা ইয়াৰে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কুৱেশ্যন কেইটাৰ এনসাৰ আজিয়ে ওলাই লোৱা আৰু তোমালোকে সেইখিনি সোনকালে মুখস্থ কৰা ঠিক আছে যেহেতু এটা এক্সাম বেয়া হৈছে এতিয়া আৰু তোমালোকে যদি বহি থাকে কাম নহ'ব তোমালোকে এতিয়া হাৰ্ড ৱৰ্ক কৰিব লাগিব আৰু তোমালোকেও যাতে লেটাৰ মাৰ্ক পোৱা তাৰ কাৰণে মই অহৰহ চেষ্টা কৰি আছোঁ বহুত ভিডিঅ' অলৰেডি দিয়া হৈছে তোমালোকে ভিডিঅ'বোৰ চাই তোমালোকে সেইমতে প্ৰেক্টিছ কৰি যোৱা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা মই ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছোঁ তো আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ